নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সভাকক্ষত শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে শিক্ষকৰ ৰেচনেলাইজেশ্যন বদলীকৰণৰ প্ৰসংগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিলে। লগতে বিদ্যালয় আৰু বিষয় অনুসৰি শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দি শিক্ষকৰ ৰেচনেলাইজেশ্যন বদলীকৰণৰ দিশত বিদ্যালয় শিক্ষা বিভাগৰ কাম-কাজ আগবঢ়াই নিবলৈ তেখেতে নিৰ্দেশনা দিছে। গতিকে আপোনালোকৰ বাবে এয়া এক বহুতো ভাল খবৰ নহয়নে? যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মিডিয়াৰ সন্মুখতো অতি সোনকালে বদলীকৰণৰ কামসমূহ লগতে ৰেচনেলাইজেশ্যনৰ কামসমূহ জুলাই মাহতে সমাপ্ত কৰিম বুলি কৈছিলে আৰু আজি সেই মৰ্মে তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰিছে। গতিকে যিসকল LP UP টেট পাছ প্ৰাৰ্থী আছে তেওঁলোককো মই ক'ম যে তেওঁলোকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই যে নিদিব নেকি মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ কামসমূহ নহ'ব নেকি, তেনেকুৱা একো নাই। অতি সোনকালে আপোনালোকৰ বাবেও ভাল খবৰ আহি আছে। আজিৰ এই শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পষ্টৰ পৰাই স্পষ্ট হৈ উঠিছে যে শিক্ষা বিভাগৰ কামসমূহ অতি ক্ষীপ্ৰ গতিত তেওঁলোকে শেষ কৰিব, যিহেতু সন্মুখত পঞ্চায়ত ইলেকশ্যন আহি আছে। গতিকে আজিলৈ ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে অনাগত ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যিসকলে আমাৰ চেনেলত জড়িত হৈ আছে আৰু তেখেতসকলে আমাৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলক আমাৰ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ।